নমস্কাৰ জয় জুবিনদা মই আজি এটা কবিতা আবৃত্তি কৰিম কবিতাটি হৈছে প্ৰণৱ কুমাৰ দাৰ 7জন সিপাহী মৰিছে 7জন উগ্ৰপন্থী 7জন সিপাহী মৰিছে 7জন উগ্ৰপন্থী 7জন সিপাহীৰ গাত লাগিছে 87 যায় গুলি 7জন উগ্ৰপন্থীৰ গাত লাগিছে 100 যায় গুলি সন্মুখ সমৰত 7জন সিপাহী মৰিছে সন্মুখ সমৰত 7জন উগ্ৰপন্থী মৰিছে মুখামুখি হৈ কোনেও কাকো সোধা নাই কেনে আছা ককাই মুখামুখি হৈ কোনেও কাকো সোধা নাই কুখলে আছো ভাই বুলেটৰ ভাষাকে নিজৰ ভাষা বুলি কৈ সিপাহী হতে উঠলুৰোৱা নাই বুলেটৰ ভাষাই মাতৃভাষা বুলি উগ্ৰপন্থীৰ বুকু কপা নাই 7জন সিপাহীৰ কণ্ঠৰ নাম বুলেট 7জন উগ্ৰপন্থীৰ ভাষাৰ নাম বুলেট বুলেটেৰে ইজনে সিজনৰ লগত বাক বিনিময় এজন সিপাহী জন্মৰ দিনা মাক তাৰ তেজৰ ডঙাত ডুবি আছিল এজন উগ্ৰপন্থী জন্মৰ দিনা মেঘৰ গাজনিকো তল পেলাই মাকে নিনাদ কৰিছিল এজন সিপাহীয়ে গাখীৰ খাইছিল মাকৰ এজন উগ্ৰপন্থীয়ে মাকৰ গাখীৰ খাবলৈ নাপাই তহা তহা কৈ কান্দিছিল এজন সিপাহীয়ে স্কুলত আওৰাইছিল কুহিপাত কুমলীয়া এজন উগ্ৰপন্থীয়ে স্কুলত পঢ়িছিল একৰ এক গলে শূন্য এজন সিপাহীৰ ভৰিত বগৰী কাইতে বিন্ধতে তেজ ওলাইছিল ৰঙাকৈ এজন উগ্ৰপন্থীক কটাৰে কাটোতে আঙুলিত ওলাইছিল ৰঙা তেজ এজন সিপাহীৰ আছিল বায়েক গুঠি দিছিল চুৱেটাৰ এজন উগ্ৰপন্থীৰ ভনীয়েক আছিল দিছিল ঘাম মুচিবলৈ ৰুমাল এজন সিপাহী কলেজত পঢ়োতে প্ৰেমত পৰিছিল অনামিকা বৰুৱাৰ এজন উগ্ৰপন্থীয়ে কৈছিল প্ৰয়োগীক চাকৰি পালে তোমাক বিয়া কৰাম এজন সিপাহীয়ে বিয়া পাতিছিল মাকক দিবলৈ বোৱাৰী উপহাৰ এজন উগ্ৰপন্থী অৰণ্যত আছিল প্ৰেয়সীয়ে নজনাকৈ ঠিকানা কাৰাগাৰ এজন সিপাহীয়ে ভাতৰ বাবে তুলি লৈছিল বন্দুক এজন উগ্ৰপন্থীয়ে মাটি মানুহৰ বাবে এৰি গৈছিল স্বপ্নৰ চন্দুক এজন সিপাহীৰ 2 ভৰি 2 হাত এজন উগ্ৰপন্থী দেখাত একেই বুকু খামি দাঁত এজন উগ্ৰপন্থীক ধৰিবলৈ অৰণ্যৰ মাজেদি সিপাহী গুচি যায় এজন সিপাহীক নিধন কৰিবলৈ উগ্ৰপন্থীয়েও গুলিয়ায় গুলি লাগিলে সিপাহীৰ চিৎকাৰ মা মই মৰিলো চকুত পত্নী পুত্ৰ কন্যাৰ ছবি গুলি লাগিলে উগ্ৰপন্থীয়ে চিঞৰে মা মই মৰিলো চকুত মাক দেউতাক ভগ্নী ভাতৃৰ স্মৃতি 7জন সিপাহী মৰিছে 7জন উগ্ৰপন্থী 7জন সিপাহীৰ লগত 7জন উগ্ৰপন্থীৰ পাৰ্থক্য কিহত যে এবাৰো কোৱা হোৱা নাই 14জন মানুহ মৰিছে বুলি নমস্কাৰ কবিতাটি কেনেকুৱা লাগিল জনাব জয় জুবিনদা